মুখ্যমন্ত্রীতে বহুত কিবা কিবি কয়, তেখেতৰ কথাৰ কোনো মানে তাৎপৰ্য নাথাকে। আৰু তেখেত ইতিমধ্যে বুজি পাইছে যে বিৰোধী ঐক্যমঞ্চৰ চুনামি অসমত আৰম্ভ হৈয়ে গৈছে। গতিকে সেয়া দেখা পাই ভয় খাই পেলাই ওলোটা কথা কোৱাত ওস্তাদ তেখেত। আজি ওলোটা কথাই কৈছে তেখেত। অৰুণোদয় আঁচনিয়ে কেনেকুৱা প্ৰভাৱ পেলাব নিৰ্বাচনত? অৰুণোদয় আঁচনিৰ প্ৰভাৱ মোৰ বোধেৰে নপৰে এইকাৰণেই, কাৰণ অসমৰ ৰাইজে জানে যে আজিৰ তাৰিখত জন্মগ্ৰহণ কৰা শিশু এটাৰ মূৰত 42,000 টকাৰ ঋণ মানে মূৰত পৰে। আজি জন্মগ্ৰহণ কৰা এটা শিশু অসমত যদি জন্মগ্ৰহণ কৰে, তেওঁৰ কান্ধত 42,000 টকাৰ ঋণ এটা মানে এই চৰকাৰৰ দিনত মানে জাপি দিয়া হৈছে। গতিকে তাতে 1200 টকাই কিবা প্ৰভাৱ পেলাব বুলি মোৰ ধাৰণা নহয়। তাৰোপৰি অত্যাৱশ্যকীয় সামগ্ৰী দিনক দিনে গেছ চিলিণ্ডাৰৰ দাম যোৱাকালিও বাঢ়ে। গতিকে এইবিলাক ধৰক এটা গেছ চিলিণ্ডাৰ যদি 1200 টকাত কিনিব লাগে, তো মাহকত 1200 টকা অৰুণোদয় পাই কি লাভ হ'ব? বস্তুৰ দাম কমাই দিয়ক, ৰাইজৰ স্বাস্থ্যৰ ব্যৱস্থা কৰক, শিক্ষাৰ ব্যৱস্থা কৰক, তেতিয়া ৰাইজে ভোট দিব। এই 1200 টকাত ৰাইজ ভোল নাযায়, এইটো আমি বিশ্বাস কৰোঁ যে 1200 টকাত ৰাইজ ভোল নাযায়। অভয়পুৰী উত্তৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক আব্দুল বাতেন খন্দকার ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিম, যিহেতু তেওঁ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমাৰ এই চাকলাটো আপোনাৰ যিটো ষ্টেট ডিছপেঞ্চাৰী আছিল, এইটো আপগ্ৰেডেশ্যন হৈ 30 বেডেড হস্পিটেল হ'ব। গতিকে এইটোৰো আধাৰশিলা কৰিলে। গতিকে আমি এজ এ সমষ্টিবাসী হিচাপে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ যথেষ্ট উন্নয়ন কৰিছে, আৰু তাৰ কাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে প্ৰথমেই তেখেতক ধন্যবাদ জনাম যে আপোনালোকে সকলোৱে ইতিমধ্যে অৱগত, আৰু বিশেষকৈ মই এই অঞ্চলৰ ৰাইজ গোলাপাৰা, চাকলা, কুকিলা, নাম্বাৰপাৰা এই অঞ্চলৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ইয়াতে ওলাই আহি চাকলা কুকিলা ৰাজ্যিক চিকিৎসালয় যোনটো আছিলে, এইটো 30খন বিচনাযুক্ত CHC-লৈকে উন্নতীকৰণ হ'ল, আৰু তাৰে আজি হ'ব আধাৰশিলা স্থাপন কৰিলে। এই চাগতে এই অঞ্চলৰ এজন বাসিন্দা হিচাপে মাননীয় বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো এটা ঐতিহাসিক এটা পদক্ষেপ, যিহেতু প্ৰায় 100 বছৰ মানে 1937 চনত এই চাকলা কুকিলা ষ্টেট ডিছপেঞ্চাৰীটো স্থাপন হৈছিলে। তাৰ পিছৰে পৰা কিছু এটা ডেভেলপমেণ্টৰ কাম আমাৰ প্ৰয়াত মন্ত্ৰী শ্ৰীযুত চন্দন কুমাৰ চৰকাৰ, তেখেতে বৰ্তমান যোনটো বিল্ডিং আছে তেখেতৰ নেতৃত্বত এইটো হৈছিলে, আৰু আজি বৰ্তমানৰ মাননীয় বিধায়ক মহোদয়ৰ নেতৃত্বত 30খন বিচনাযুক্তলৈকে উন্নতীকৰণ হ'ল। আৰু এইটো এটা ঐতিহাসিক পদক্ষেপ। এই পদক্ষেপৰ দ্বাৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব।